আজি নৰেন্দ্ৰ মোদী মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক বিয়লি 4 বজাত দিল্লী সেৱা তীৰ্থত হ'ব এই বৈঠক বিদেশ ভ্ৰমণত স্বাক্ষৰিত চুক্তি সন্দৰ্ভত হ'ব আলোচনা মধ্যপ্ৰাচ্যৰ যুদ্ধ সংকট সন্দৰ্ভতো হ'ব আলোচনা মন্ত্ৰী পৰিষদৰ বৈঠকক লৈ দৃষ্টি নিবদ্ধ দেশবাসীৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা ইন্ধন খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ সন্দৰ্ভতো সিদ্ধান্ত লোৱাৰ সম্ভাৱনা পুনৰবাৰ জনাইছো আজি নৰেন্দ্ৰ মোদী মন্ত্ৰী পৰিষদৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব বিয়লি 4 বজাত দিল্লী সেৱা তীৰ্থতে অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ বৈঠকখন বিদেশ ভ্ৰমণত স্বাক্ষৰিত চুক্তি সন্দৰ্ভতো আলোচনা হ'ব মধ্যপ্ৰাচ্যৰ যুদ্ধ সংকট সন্দৰ্ভতো হ'ব আলোচনা মন্ত্ৰী পৰিষদৰ বৈঠকক লৈ এতিয়া দৃষ্টি নিবদ্ধ হৈ আছে দেশবাসীৰ এই বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ইন্ধন খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ সন্দৰ্ভতো সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে এই বৈঠকখনত